কিমান কি গাড়ী লাগে আপোনালোকৰ মানে ইয়াতে সব গাড়ী এভেইলেবল ষ্টকত আছে আপোনালোকে যদি ভিডিঅ'টো চাই একদম গম পাই যাব কি আছে কি নাই সো ভিউয়াৰ্স আপোনালোকে একদম স্কিপ কৰি না যাব গোটেই ভিডিঅ' চাব আৰু মই নতুন ডিলাৰত আহি ভিডিঅ' কৰিছোঁ আজি ট্ৰু বেলৰ পৰা একদম মই অহা নাই কিয় আজি মই অলপ চেষ্টা কৰিছোঁ বেলেগ ডিলাৰত আহি ভিডিঅ' বনাওঁ সো আহি গ'লো ফাইনেলি সো আপোনালোকে একদম সময় ওলাই প্লিজ স্কিপ কৰি ভিডিঅ'টো মানে গোটেই চাব স্কিপ নকৰিব আৰু দাদা এজন আছে দাদাজনে ভালকৈ ষ্টকৰ মানে ডিটেইলছ দি দিব কিমান গাড়ী আছে কিমান গাড়ী নাই সো আপোনালোকে চাই থাকক মোৰ ভিডিঅ' এই দেখাই আছে ফাৰ্ষ্ট আমাৰ হন্ডা সিটি হয় হোৱাইট কালাৰ আপোনাৰ সানৰুফ আহে এটো ডিজেল ভাৰ্সন হয় নট ফৰ পেট্ৰল ডিজেল হয় এটো আচ্ছা গাড়ী 2015 লাষ্টৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ হয় অয়েল মেইনটেইন গাড়ী হয় পুৰা একদম গাড়ী খুবেই ধুনীয়া ডিজেল মানে বেয়া নহয় ভালে আছে গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে প্ৰাইস ৰাখিছো মই 450 অন টেবল সাইডিং ৰিফাইনেন্স এভেইলেবল মিনিমাম ডাউন পেমেন্ট দিলে আমি উলাই দিব পাৰিম আচ্ছা দাদা কথা এটা কও ডাউন পেমেন্ট কিমান দিলে উলাব ডাউন পেমেন্ট আমাৰ ইয়াতে মই জানাত আৰু আমাৰ যেটো কামটো ডিস্ট্ৰিক্ট হয় আমাৰ ধুবুৰীৰ পৰা জালুকবাৰী লগে সবতকে কম পইচাৰ গাড়ী লোৱা মানুহ মই আছিলো মই আছিলো মুকে মানে ওপৰত ইতিহে মাৰ্কেটত আহিলে আমি ম্যাক্সিমাম ট্রাই কৰো যে কাস্টমাৰক কম দাম পেমেন্ট গাড়ীখন পাই যায় বুলি মই কিমান টকা এইটো নকও যে মিনিমাম দাম পেমেন্ট মই গাড়ীটো লৈ মানে কাস্টমাৰ ভিজিট কৰিলে গুটেখিনি গম পাই যাব সো ভিউয়াৰ্স এটো চাই লক আপোনালোকে কন্ডিশন মানে কি কম ইমান ধুনিয়া মানে কন্ডিশন কিমানত দিব বুলি কৈছিলে 450 কৈছো অন টেবল সাইডিং কাস্টমাৰ ভিজিট কৰা আমি মিনিমাম কমাই যাব ন প্ৰাইস সো ভিউয়াৰ্স ইন্টাৰনেটটো লক আছে মই ইন্টাৰনেটটো দেখাব পৰা নাই সো চাব পাৰিছে কন্ডিশন এগেইন হন্ডা সিটি আমাৰ হোৱাইট কালাৰ সেম কালাৰ হন্ডা সিটি আমাৰ তিনিখন আছে এখন আছে 2015 দুখন আছে আৰু 2018 এখন আছে 18 খন এতে নাই আমাৰ যোনটো প্ৰথম শ্বৰুম আছে তাতে আছে আমাৰ হোৱাইট কালাৰ হয় পেট্ৰল হয় 2015 মডেল একদম ছোটা ৰেট মাত্ৰ 380 হন্ডা সিটি লৈ যা হন্ডা সিটি ন অয়েল গাড়ী হয় একদম পেট্ৰল ভেৰিয়েন্ট পেট্ৰল টপ মডেল এলওইল আহে আৰু দাদা অৰিজিনাল পেইণ্ট থকা গাড়ী হয় ন অলপ টাচ আপ কৰা আছে ঠিক অলপ দাগি থাকিলে যেহেতু ইউজ কাৰ হয় অকনমান হ'বই বাৰু ফ্ৰেছ বি নক অলপ ৰং কৰিব আছে গাড়ী আৰু যদি কিবা কাস্টমাৰ নিডছ থাকে কাম আপোনালোকে কৰাই দিব নেক্সট আপোনাৰ ৰিচ পেট্ৰল ৰিচ হয় 2013 মডেল হয় গাড়ী আমি একদম কম দাম ৰাখিছো 245000 ৰাখিছো অন টেবল সাইড ৰিফাইনেবল পেট্ৰল ভেৰিয়েন্ট হয় VXI হয় VXI এলো হয় EX মডেল হয় 2014 মডেল ফার্স্ট ওনার 2.26 টাকা গাড়ী হয় আমি দাম একদম কম ৰাখিছো গাড়ীখন ডাঙৰ হ'ব পাৰে দাম কিন্তু একদম কম আমাৰ কোনোবাই যদি এম্বুলেন্স বনোৱাৰ কাৰণে জাইলো লাগে ফার্স্ট ওনার 2014 মডেল ডিজেল ভেৰিয়েন্ট হয় জাইলো দাম একদম কম মাত্ৰ 240 আৰু এটো আপোনালোকে বেনিফিটটো কৈ দিছে এম্বুলেন্স আপুনি বনাব পাৰিব জাইলোখন আৰু মিনিমাম দাম দিলে ধুবুৰী গোৱালপাৰা আপোনাৰ বঙাইগাঁও বৰপেটা এইগিলা সাইডত জাইলো লাগে এম্বুলেন্সৰ কাৰণে আহক মই মিনিমাম দামত জাইলো উলাই দিম সো একদম দাদা খুব কম প্ৰাইজত গাড়ীখন আপোনালোকে উলাই দিব যদি আপোনালোকে কোনোবা বিচাৰি আছে মানে কি যদি লাগে কাৰোবাৰ একদম সোনকালে হেতে ভিজিট কৰক 17 মডেল ফার্স্ট ওনার গাড়ী হয় হোয়াইট কালার হোয়াইট বিউটি থাকে এইটো গাড়ী একদম ফার্স্ট ওনার ওয়েল মেইনটেইন গাড়ী হয় কম চলিছে যাক এখন কম চলা i20 এখন লাগে তেও RM মোটরছত আহক আমি একদম মিনিমাম দামৰ গাড়ী উলাই দিম আৰু দামো কম ৰাখিছো মাত্ৰ 460 অন টেবল সাইডে ৰিফাইনেবল কমি যাব ন প্ৰাইসটো এটো কোৱাহে দাম হয় মানে কোৱা দাম যেতে কাস্টমাৰ ভিজিট কৰিব একদম দাম সাম কমাই দিব ন আৰু দাদা টেস্ট ড্ৰাইভ ল'ব পাৰিব ন অবশ্যই ল'ব পাৰিব মোৰ মতে ভাল কি এটা মেকানিক লৈ আহক ভালকে গাড়ীখন চেক কৰিব পাৰিব কৰি কেনে যদি ভাল লাগে তেতিয়াহে লওক এনে ল'ব নালাগে ভাল লগা পিছতে গাড়ীখন লওক মানে তেখেতৰ কিবা ডাউটও থাকিব পাৰে ন সো ইন্টেৰিয়ৰ চাই লওক অলপমান লেতেৰা হৈ আছে আমি কৰাই দিম ক্লিন কৰি দিব ন Corolla হয় এখন নতুনৰ দাম বহুত কিন্তু আমি দাম একদম কম ৰাখিছো ইয়াতে 2009 মডেল হয় কিন্তু ট্যাক্স দিয়া আছে 2028 ৰ নৱেম্বৰ লৈকে ট্যাক্স দিয়া আছে গ্ৰীন ট্যাক্স লগাইছো আমি গাড়ীৰ দাম একদম কম কিমান কোৱাচোন মাত্ৰ 2,20,000 টকা 2,20,000 ইমান ধুনীয়া গাড়ী এখন Corolla মই এখন দি আছো আপোনাৰ টপ মডেল 8টা এয়াৰবেগ আছে এইটো গাড়ী বাপৰে বাপ 8টা এয়াৰবেগ মানে ইমানে সেফটি ৰেটিং হয় তো এটা গাড়ী ভালে হয় আৰু ভাল খবৰ কি গাড়ীখন পেট্ৰল হয় পেট্ৰল ডিজেল নহয় পেট্ৰল গাড়ী সো এটোৰ এটা প্লাস পয়েন্ট আছে পেট্রোল হয় সো চাই লওক আপোনালোকে এক সুইফট ডিজায়াৰ মাত্ৰা এখন নহয় সুইফট ডিজায়াৰ মাত্ৰা মিনিমাম 12খন মান সুইফট ডিজায়াৰ আছে যাক যি কালাৰ লাগে ব্ৰাউন কালাৰ হোৱাইট কালাৰ সিলভাৰ কালাৰ যে নৰ্মেল কালাৰ হয় ব্লু কালাৰ সুইফট ডিজায়াৰ মাত্ৰা আছে
আর রঙৰ যাক পছন্দ হয় আহিব পাৰে মানে কালার অপশন পাই যাব আর দাম একদম কম এখন 2014 মডেল হয় ডিজায়ার হয় দাম একদম কম রাখছে 285 অন টেবল সাইডে রিফাইন্যান্স अवेलेबल 285 only 285 ফার্স্ট ওনার আর না 1.6 SX হয় 6 স্পিড গিয়ার থাকে এটো ডিজেল হয় দাম একদম কম রাখছে মাত্র ছোটারে 245 অন টেবল সাইডে রিফাইন্যান্স अवेलेबल তো দাদা কি কয় ভিডিওতে আপোনালোকে শুনা পাইছেন ছোটা রেট দাম খুবই কম গাড়ির কন্ডিশন হিসাবে বহুতে ভাল মানে টপ মডেল হয় এলওই লাহে আপোনাৰ এলওই লাহে ন সো চাই লওক প্রাইসটো কিমান কৈছিল দাদা 240 ৰাখিছো অন টেবল সাইডে 240 তাতেও কমি যাব বুলি কৈছে অনলি 240 কৈছে তাতে প্রাইসটো কমিব 9 মডেল হয় কিন্তু রিটেক্স করা আছে উইথ ভিআইপি নাম্বার হয় 0080 ভিআইপি নাম্বার হয় ML 05 শিলং রেজিস্ট্রেশন গাড়ি হয় যাক শিলং পৰা চাই আছে পেট্রোল হন্ডা সিটি এখন খুবই ধুনিয়া ফার্স্ট ওনার গাড়ি হয় একটা ওয়েল মেইনটেইন গাড়ি হয় ফুল বডি অরিজিনাল পেট এটো মই কব পাৰো যে ফুল বডি অরিজিনাল পেট এটো মানে রিটেক্স করা হইছে না রিটেক্স গ্রিন টেক্স লগোৱা আছে একদম কম দাম মাত্ৰ 2,50,000 টাকা অন টেবল সাইডে রিফাইন্যান্স अवेलेबल 2,50,000 only 2,50,000 কৈছে ভিউয়ার্স চাই লওক আৰু তো দামটো কমিয়ে যাব ফাইনান্স अवेलेबल আছে টপ মডেল হয় এখন 2016 মডেল হয় একদম দাম কম সবৰ মিলা রেট হয় 3.5 লাখ টাকা অন টেবল সাইড দি রিফাইন্যান্স अवेलेबल মিনিমাম দিলে মই উলাই দিব চেষ্টা কৰিম ন হয় অল আসাম হৈ যাব সব কন্ডিশন সাক আপোনালোকে চালে নে সাক টায়াৰৰ কন্ডিশন স্পোর্টস হয় 2018 মডেল সিঙ্গেল ওনার গাড়ি হয় টায়ার তুমি দেখাই দিব পারা 85% টায়ার গ্রিপ আছে আর ভাল খবর কি গাড়িখনত তাৰ স্পেয়ার টাচ করা নাই আমি এনে নকও দেখাই দিও এবারে আহক দেখাই দিও গাড়িখনত তাৰ স্পেয়ার টায়ার এটালকে যোনটো কাস্টমার আছিল টাচ করা নাই মানে আনি স্পেয়ার টায়ার হয় আৰু কন্ডিশন খুব ধুনিয়াকে ৰাখিছে ধুনিয়া তুমি দেখিলে গম পাবা স্পোর্টস হয় স্পোর্টস খবর কি স্পোর্টস হয় i10 স্পোর্ট 2018 মডেল একদম ছোটা রেট 370 রাখিছো অন টেবল সাইড দিম আমি অন টেবল সাইড দিব না ফাইনান্স अवेलेबल মিনিমাম কিবা তা দিলে মই উলাই দিব মানে ফাইনান্সৰ একো টেনশন নাই হৈ যাব 800 হয় সবৰে ভাল প্ৰিয় গাড়ী হয় মাৰুতি সুজুকি অল্টো 800 ডিমান্ডেড গাড়ী হয় 2015 গাড়ী হয় 15 চনৰ গাড়ী হয় গাড়ী ওয়েল মেইনটেইন হয় ফার্স্ট ওনার গাড়ী হয় ইঞ্জিন মানে ওয়ারেন্টি দিব পাৰিম মই এখন গাড়ী ইমান ধুনিয়া হৈ আছে আৰু ভাল খবৰ কি স্পেটাৰ আৰু আনইউজ হয় এটোৰ গাড়ীৰ স্পেটাৰ আনে 2015 গাড়ীও মানে স্পেটাৰ আনইউজ থাকে এটো খসা কথা কিউকি কিছুমানে নচলাই কমকে চলাই হেকানে স্পেটাৰ আনইউজ পাইছে দাম একদম কম ৰাখিছো মাত্ৰ 2,40,000 টাকা অন টেবল সাইড দিম 2,40,000 অনলি 2,40,000 কমি তো যাব একো প্ৰবলেমে নাই ভিউয়ার্স আপোনালোকে মনত এইটো কোৱেশ্চন মানিব একদমে যে প্ৰাইস কম নহয় বাট কম হ'ব নেক্সট কমাৰ্শিয়াল অল্টো 800 হয় খুবই ধুনিয়া হয় গাড়ীখন আৰু 2016 না 17 ৰ গাড়ী হয় ওয়েল মেইনটেইন হয় গাড়ীখন ফার্স্ট ওনার গাড়ী হয় দামেও একদম কম ৰাখিছো মই অল পেপাৰ আপ টু ডেট কৰি কানে মাত্ৰ 2,10,000 টাকা দিম রিফাইন্যান্স अवेलेबल 10,000 বা 5,000 টাকা পকেটত লৈ হক আৰু অল্টো 800 খন লৈ যাক ন আৰু যদি মানে স্পেশালি তো কমার্শিয়াল ভাড়াৰ কাৰণে হয় কাস্টমাৰ ললে একো কৰিব নালাগে ভাড়া মাৰিব পাৰিব বিন্দাস সো 2,10,000 বুলি কৈছে চাই লওকচোন তাতেও কমাই দিব প্রাইস তোমাৰ ভিডিও যদি চাই আহে কোনোবা তাতেও মই কমাই ঠিক আছে ভিউয়ার্স আপোনালোকে নিশ্চয় আহিব খুবই ভাল লাগিল আপোনাৰ লগত ভিডিও কৰি আজি ফার্স্ট টাইম আৰু খুব ধুনিয়াকে গাড়ী ডিটেইলছ দি দিছে সো আপুনি ভিউয়াৰ্সক কিবা ক'ব খুজিছে নেকি কৈ দিয়ক মই ক'ব খুজিছো মানে কি ধুবুৰী বৰপেটা বঙাইগাঁও আপোনাৰ আমাৰ যোনটো আপাৰ আসাম লখিমপুৰ আৰু আপোনাৰ গোলাঘাট তিনচুকীয়া ডিব্ৰুগড় য'ৰে পৰা আহক আমাৰ ইয়াতে মিনিমাম ডাউন পেমেণ্ট মই গাড়ী ওলাই দিম আৰু তাৰ পৰা বাহিৰৰ পৰা মানুহ আহিলে বেছি ভালহে পাওঁ আমি যে আমি কম পইচাত গাড়ীখন ওলাই দিব পাৰোঁ আৰু আমি মানুহক তাৰমানে ইগন'ৰ নকৰোঁ আমি 10,000 টাকা পকেটত লৈ অহা মানুহক আমি যি ৰেসপন্স দিওঁ 1 লাখ টাকা পকেটত লৈ অহা মানুহক সেই ৰেসপন্স দিওঁ কম ডাউন পেমেণ্ট দিয়া বুলি কাৰণে মানুহক আমি ইগন'ৰ কৰি নিদিওঁ যে মানুহটো কম ডাউন পেমেণ্ট দিব নালাগে মানুহটো সেই ক'ব নালাগে সেইকাৰণে আপোনালোকে যিমান পাৰে জলদি আহক আমি মেক্সিমাম যিমান পাৰোঁ আমি চাই দিম আৰু এড্ৰেছটো হ'ল আপোনাৰ আমাৰ বহুত মানুহে চিনিয়ে পায় কোনোবা যদি ধুবুৰী বঙাইগাঁও বৰপেটাৰ পৰা যদি কোনোবা আহে তেতিয়াহ'লে জালুকবাৰী ক্ৰছ গৈ হঠাৎ ভিআইপি এয়াৰপোৰ্ট বুলি ক'লে RM মটৰ্ছ বুলি ক'লে হ'ল আপুনি চিনি পাব আৰু কোনোবা আপোনাৰ পৰা যদি আহে জালুকবাৰী ক্ৰছ কৰি RM মটৰ্ছ বুলি ক'লে হ'ল বঙৰা পুলিচ চেক বুলি ক'লে চিনি পাব সো ভিউয়ার্স
স্কিপ কৰি একদমই নাযাব স্পেশাল ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো একদম কম কম বাজেটৰ গাড়ী সো আশা কৰো মানে গোটেই ভিডিও চাব আৰু শেয়াৰ কৰিব একদম পাহৰি নাযাব সো ভিউয়াৰ্স এই একদম সাউথ স্টক চালেনে আপোনালোকে কি গাড়ী লাগে আপোনালোকৰ মানে আপোনালোকে যি নাম ক'ব না এইবিলাক গাড়ী সব পাই যাব আপোনালোকে একদম কম কম বাজেটৰ গাড়ী সো আপোনালোকে যদি চাই কিনে মোৰ ভিডিও ভাল লাগিছে আৰু আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাই দিব কোনে ক'ৰ পৰা চাই আছে আৰু যদি এইটো সাইডৰ হয় কোনোবাই ভিডিও চাই মোৰ তেনেহ'লে আপোনালোকে কমেন্ট কৰি জনাব আজি আপোনালোকৰ সাথে আহি ভিডিও বনাই গলো খুবই ভাল লাগিল আৰু বহুত স্টক আছে সো যদি ভিডিও চাই ভাল লাগিছে লাইক শেয়াৰ সাবস্ক্রাইব কৰিব একদম পাহৰি নাযাব ওচৰত থকা বেল আইকনটো ক্লিক নিশ্চয় কৰি দিব